পাৰি তিনিটা পাৰিৰ বহল কম আছে আৰু তিনিটা পাৰিৰ বহল বেছি আছে। এইযোৰ মেখেলা চাদৰ আৰু এই মেখেলা চাদৰযোৰৰ এইটো পকোৱা গৈছে, দহি বান্ধা নিদিওঁ, দহি নাবান্ধো। এইটো দহি নাবান্ধো, অকল পকাই দিয়া গৈছে আৰু ইয়াৰে মেখেলাটো চিলাম আৰু চাদৰখনৰ পাৰি লগাম। তো মেখেলা চাদৰত কেনেকুৱা কৰি পাৰি লগা হয় আৰু মেখেলাত কেনেকুৱা কৰি ফলছ লগোৱা হয়, তো সেইখিনি আজিৰ এই ভিডিঅ'টোৰ মাধ্যমত আপোনালোকক শিকাম। তো ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু যদি ভিডিঅ'টো চাই ভাল লাগে তেনেহ'লে প্লিজ লাইক কৰি দিম। তো মেখেলাৰ লগত এয়া পাৰিখিনি আছে আৰু লগতে ব্লাউজ পিছো আছে। তো পাৰি আৰু ব্লাউজ পিচটো টাইট কৰি দিওঁ। তো এইখন চাদৰ আৰু প্ৰথম অৱস্থাতে চাদৰখনৰ পাৰি লগাম, ঠিক আছে। তো চাদৰত কেনেকুৱা কৰি পাৰি লগা হয় আৰু কেনেকুৱা কৰি মিলাই পেলাই পাৰিবোৰ লগাব লাগে যাতে দেখাত ভাল লাগে। চ' ভিডিঅ'টো চাই থাকিব আৰু মই ইয়াৰে পাৰিখিনি দেখাই দি আছোঁ আপোনালোকক। চাওক, ইয়াৰে যিটো পাৰি ইয়াতে আমাৰ ইয়াতে 6টা পাৰি আছে আৰু 6টা পাৰি তিনিটা পাৰিৰ বহল কম আছে আৰু তিনিটা পাৰিৰ বহল বেছি আছে। তো পাৰিখিনি লগোৱাৰ আগত আমি পাৰিখিনি এটা এটা কৰি ল'ব লাগিব। তো পাৰিখিনি আমাৰ কাটা হ'ল। এতিয়া আমি ইয়াৰে লগত মিলাই চাম যে কোনটো পাৰি আমাৰ সৰু, কোনটো পাৰি ডাঙৰ বা কোনটোৰ লগত কোনটো পাৰি মিলে, ঠিক আছে। চ' এই পাৰিটো অলপ সৰু আছে বহল আৰু এই পাৰিটোৰ বহল অলপ ডাঙৰ আছে। এনেকুৱা কৰি আমি পাৰিখিনি মিলাই ল'ম। ডাঙৰটোৰ লগত দিম আৰু সৰুটোৰ লগত দিম, ঠিক আছে। তো পাৰিখিনি এতিয়া আমি জইন কৰিম আৰু জইন কৰাৰ আগত আমি এনেকুৱা কৰি মিলাই চাম, কাৰণ এই যিবোৰ পাত আছে পাতবিলাক আমাৰ ওপৰৰ পিনে থাকিব লাগিব, মানে কি একে ধৰণৰ হ'ব লাগিব। তো এনেকুৱা কৰি পাৰিটো জইন কৰি লওঁ। আৰু চাওক, এই পাৰিটো যেতিয়া জইন কৰিব তেতিয়া এই পাৰিৰ যিবোৰ এই যে পাৰিটো আমাৰ এনেকুৱা সমান হ'ব লাগিব যাতে এইবিলাক জইন কৰাতে আপ এণ্ড ডাউন নহয়, সেইখিনি আপোনালোকে ধ্যান ৰাখিব। এইটো চাওক, মই যিকেইটা দুটা পাৰি জইন কৰিলোঁ ইয়াতে, তো এই যিটো পাৰিবোৰৰ যিটো লাইন, এই লাইনবোৰ আমাৰ মিলাব লাগিব, ঠিক আছে। তো এনেকুৱা কৰি মিলাই পেলাই আপোনালোকে জইন কৰিব। আৰু এই যিটো পাৰি, কিছুমান চাদৰৰ কি হয় আমাৰ পাৰিবোৰ সৰু আহে, মানে কি তিনিটা পাৰি দি এটা ছাইডত নহয়, অলপ বেছি লাগে। আৰু এইটো কাৰণেই লাগে কাৰণ কিয় চাদৰখনৰ যদি বহল বেছি থাকে তেনেহ'লে পাৰিটোৰো বহল কম থাকে। তেতিয়া কি হয় দীঘলত আমাৰ ছুটি হৈ যায় আৰু সেইটো পিছত কি হয় আমি আকৌ পাৰিটো খুলিব লাগে। তো তাৰ কাৰণে আমি কি কৰিম, যাতে পাৰিটো আমাৰ খুলিব নালাগে, আমি এক ছাইডৰ পৰা এনেকুৱা কৰি জুখি ল'ম আগতে। তো চাওক, ইয়াৰে যিটো পাৰিটো আমাৰ পাৰফেক্টলি আছে, অকণমান ডাঙৰ আছে, সেইখিনি পিছত আমি যেতিয়া এক ছাইডৰ পৰা লগাই আহি যদি অলপ ডাঙৰ হয় সেইখিনি আমি কাটি পেলাই দিম, ঠিক আছে। তো পাৰি লগোৱাৰ কাৰণে এই যিটো মাথা আছে এই মাথাটো এনেকুৱা কৰি ফল্ড কৰি দিম। এই ছাইডটো আমি ফল্ড কৰি দিম। ফল্ড কৰি ইয়াৰে পৰা এই যিটো পাৰি আছে চ' এই যিটো আঁচল আছে এই আঁচলটোৰ পৰা আমি এইখিনিৰ পৰা এইটো বৰাবৰ চিলাই মাৰিম। আৰু এই ছাইডবোৰ এনেকুৱা কৰি ধৰি এনেকুৱা কৰি অলপমান পিটিকি দিব, একদম সমান হৈ যাব। বহুতে কি কৰে চাদৰত পাৰি লগোৱাৰ পিছত পাৰিটো আকৌ ইস্ত্ৰি মাৰিব লগা হয়, কাৰণ কিয় কোচ খাই থাকে। চ' এনেকুৱা কৰি যদি পাৰি লগাই, পাৰি কেতিয়াও কোচ নাখায় আৰু টানি নাথাকে, ঠিক আছে। তো এটা ছাইড মোৰ পাৰি লগোৱা হ'ল, এয়া মানে কি পাৰিটোৰ এটা ছাইড চিলাই হ'ল, এইটো চাওক একদম পুৰা সমান হৈ আছে, ঠিক আছে। চ' এতিয়া আকৌ কি কৰিম, এই যিটো পাৰিটোৰ মাথা আছে এই মাথাটোৰ পৰা আমি এইখিনি ধুনীয়া কৰি সমান কৰি দি আকৌ এই ছাইডটো এনেকুৱা কৰি ফল্ড কৰি দিব লাগিব। ফল্ড কৰি দি ইয়াৰ পৰা আকৌ আমি এইটো চিলাই আৰম্ভ কৰিম। এই ছাইডটো কি কৰিব, এনেকুৱা কৰি ফল্ড কৰি দিব, ফল্ড কৰি এনেকৈ সোমাই দি অকণমান এনেকুৱা কৰি পিটিকি দিব, পিটিকি দিলে কি একদম সমান হৈ যাব। চ' চাওক, এই ছাইডটো মোৰ পাৰি লগোৱা হ'ল আৰু মই এবাৰ দেখাই দি আছোঁ আপোনালোকক। চ' এনেকুৱা কৰি যদি আপোনালোকে পাৰি লগাই তেনেহ'লে চাদৰৰ পাৰিত কেতিয়াও প্ৰেছ মাৰিব নালাগে।
আৰু মোৰ এতিয়া অলপমান প্ৰব্লেম হৈছে কাৰণ ইয়াতে পোৱাৰ ভাগত অলপমান দুখ পালোঁ। চ' এই চাইডটো এতিয়া যেনেকুৱা কৰি লগালোঁ, ছেকেণ্ড আৰু এটা যিটো চাইড লগাব লাগিব সেই চাইডটো এনেকুৱা কৰি লগাম। তো চাদৰখনৰ পাৰি লগোৱা কমপ্লিট হ'ল আৰু এই ভিডিঅ'টো আপোনালোকৰ কেনেকুৱা লাগিল কমেণ্ট কৰি জনাব। আৰু যদি আপোনালোকক ব্লাউজৰ ফাৰ্মা লাগে তেনেহ'লে মোৰ এইটো নাম্বাৰত হোৱাটছআপ কৰি আপোনালোকে ব্লাউজৰ ফাৰ্মা ল'ব পাৰিব। বৰ্তমান ট্ৰেণ্ডিঙত থকা যিটো ডিজাইন সেই ডিজাইনটো মোৰ তাত এভেইলেবল আছে সকলো চাইজ। তো আপোনালোকে এতেই হোৱাটছআপ কৰক আৰু ব্লাউজৰ ফাৰ্মা অৰ্ডাৰ কৰক।